আজি একচুৱেলি মই মানে মনৰ পৰা মই ভাঙি গৈছোঁ। মই মনৰ পৰা ভাঙি গৈছোঁ। মোৰ মটিভেশ্যন লেভেল একেবাৰে ডাউন হৈ গৈছে। মই কি ক্ৰাইম কৰি দিলোঁ কওক? মই আজি উত্তৰ বিচাৰি আহিছোঁ আপোনালোকৰ ওচৰলৈ। ইমান আউট অফ দ্য বক্স গৈ কিনে মই কিছুমান তথ্য পালোঁ, কিছুমান নিজে কালেক্ট কৰি কিনে আজি মন্ত্ৰী এজনৰ যোনটো কৰাপশ্যন যোনটো কৰিছে, সেই কৰাপশ্যনটো মই ফাদিল কৰিবৰ কাৰণে আজি মই মোৰ নিজৰ গোটেই দিন ৰাত এক কৰি দিছোঁ। মই সেই ল'ৰা ছোৱালীবিলাকক মই ন্যায় দিবৰ কাৰণে মই বিচাৰি আছোঁ। কিন্তু আজি দেখিব পাইছোঁ মোক কিমান বেয়াকৈ আজি কিছু সংখ্যা মানুহে মোক টাৰ্গেট কৰি লৈছে। কিছুমানে ফেক একাউণ্ট বনাই কিনে মোক টাৰ্গেট কৰিছে। কিছুমানে মোক কৈছে মই ৰাজনীতি স্বাৰ্থৰ কাৰণে কৰিছোঁ। এইটো যদি ৰাজনীতি স্বাৰ্থৰ কাৰণে যদি মই কৰিলোঁ হয়, মই ইলেকশ্যনৰ আগত কৰিলোঁ হয়, ইলেকশ্যনৰ পাছত নকৰিলোঁ হয়। ইলেকশ্যনৰ আগতে তথ্য পাই গৈছিলে। আজি যি মই দেখিলোঁ, মোক বেলেগে কোনো ধোকা নিদিয়া নাই। এতিয়া মই দেখিছোঁ মোৰ নিজৰ মানুহ কিছুমানে ধোকা দিছে। সেই মানুহ হ'লেও সেই ল'ৰাবিলাকক সেই মানুহবিলাকক মই ক'ব বিচাৰিছোঁ, আপুনি মোক ধোকা দিয়া নাই, নিজৰ জাতিটোক ধোকা দিছে, নিজৰ জনগোষ্ঠীটোক ধোকা দিছে। মই আজি লাইভ আহি কিনে মই আজি আপোনালোকক এটাই কথা ক'ম বুলি মই আহিছিলোঁ, কি হৈ গ'ল আৰু বাছ খতম। আৰু মই একো কৰিব বিচৰা নাই। যিমানখিনি মই নিজেই কৰিব পাৰিছোঁ, অকলে ফাইট কৰিছোঁ, মই কৰি দিছোঁ। আৰু বাছ আৰু কৰিব নোৱাৰোঁ বুলি আজি সেইটো ক'ব আহিছিলোঁ। মোক বহুতে সুধি আছে ন, কোনে ছাপোৰ্ট দিছে? কোনোবাই কৈ দিয়ে মনোজ ধানোৱাৰে ছাপোৰ্ট দিছে, কোনোবাই কৈ দিয়ে ৰাহুল গান্ধীয়ে, কোনোবাই কৈ দিয়ে RP সিঙে। আপোনালোকক কৈছোঁ, মোক মোৰ দেউতাই ছাপোৰ্ট দিছে। মোৰ দেউতা লাহোৱালত থাকে, ডিব্ৰুগড়। মোৰ দেউতাই ছাপোৰ্ট দিছে। আজি মই এইটো এৰি কিনে গ'লোঁ হয়, ইয়াতে কুইট কৰিলোঁ হয়, কিন্তু মোৰ দেউতাই মোক ছাপোৰ্ট দিলে। এতিয়া মই নেৰোঁ। যোনে আহি যাওক, যিকোনো মানুহ আহি যাওক, মই এতিয়া নেৰোঁ। মই লাগিমে অকলে ফাইট কৰিম। মই এতিয়া এৰিব নাই আৰু এইটো। বহুতে মোক কৈছে আজি এইটো মই উঠাওঁতে আজি মোক জাতিদ্ৰোহী বুলি কৈ দিলে, বিহাৰী বনাই দিলে মোক। আজি মই সমাজৰ কাৰণে, ৰাইজৰ কাৰণে, ষ্টুডেণ্টৰ কাৰণে মাত মাতিছোঁ। আজি এইটো সুধিব লাগিলে, আজি মোক এইটো শুনিব মই পাইছোঁ, আজি মোক বিহাৰী বনাই দিছে। কেনেকুৱা লাগিব? মোৰ মেণ্টেল ষ্টেবিলিটি হেৰাই গৈছে এইটো কাৰণে। কিছুমানে আহি কিনে পিঠিত চূড়া ভোগ দিয়া বুলি কয় ন, সেনেকুৱাকৈ মোক ধোকা দি দিলে। যিবিলাকে মোক ছাপোৰ্ট কৰিছিলে, সিহঁতৰ ইমান ছাপোৰ্টটো ইমান এটা ফেক্টৰ নহয়। কিন্তু আজি বেয়া লাগে, ইয়াত বেয়া লাগে যেতিয়া বিনা কাৰণত কোনোবাই উল্টা ফুল্টা কৈ দিয়ে। ইয়াত লবি বনাই লৈছে। মই মিনিষ্টাৰক এটা সুধিব বিচাৰিছোঁ, আপুনি যদি ইমানেই যদি সঁচা হয়, মই আজিও কৈছোঁ আপোনাক, 12 তাৰিখে মই আপোনাক চাব গোটেই কিতাপ ফাদিল কৰিম। মই নেৰোঁ। আপুনি মোক পাৰ্চনেল লাইফত এটেক কৰি দিছে, মোৰ জাতিৰ ওপৰত এটেক কৰি দিছে, মোক কৰা নাই, গোটেই সমগ্ৰ আদিবাসী চাহ জনগোষ্ঠীক এটেক কৰা হৈছে। আজি এনেকুৱা গেলা পলিটিক্স খেলিছে। মই কি কৰিলোঁ? মই চিম্পল কথা এটা সুধিলোঁ। CM ছাৰক মই লেটাৰ এটা লিখিলোঁ, এইখিনি ল'ৰা ছোৱালী ইৰেগুলাৰিটিজ হৈ আছে, এইখিনি ভেকেঞ্চি এইটো ডিপাৰ্টমেণ্টৰ ইৰেগুলাৰিটিজ হৈ আছে, সেইটোক মই লেটাৰ এটা লিখিলোঁ। ইমান ডাঙৰ ইছ্যু বনাই দিলে আপোনালোকে। যেতিয়া মই সেইটো লাগিলোঁ ষ্টাৰ্টিঙত, মই ফেচবুকতে মই ভিডিঅ' বনাই কিনে দিছোঁ। মই কোনো মিডিয়া ফেচ কৰা নাছিলোঁ। মই লেটাৰহে লিখিছিলোঁ, মই কোনো মিডিয়া ফেচ কৰা নাছিলোঁ। কিন্তু তেতিয়া কোনোবাই কৈ দিছে কি হিৰ' বনিব বিচাৰিছে। মই হিৰ' বনিব হ'লে মিডিয়া ফেচ কৰিলোঁ হয়। সেইটো মাজে মই দেখোন যেতিয়া CM ছাৰে যেতিয়া মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই যেতিয়া ক'লে কি তদন্ত হ'ব, মই দেখোন চুপচাপ মই নিজৰ কামত গুচি গ'লোঁ। মই কিবা মাত মাতিলোঁ, মই ফেচবুক লাইভ এটা কৰিলোঁ আৰু মই চুপচাপ নিজৰ কামত গুচি গ'লোঁ। যেতিয়া দেখিছোঁ এইটো তদন্ত হোৱা নাই, যেতিয়া দেখিছোঁ ল'ৰা ছোৱালীবিলাকে আৰু মেছেজ কৰি দি আছে, তেতিয়া আকৌ ঘূৰি আহিছোঁ। অকলে লাগিছোঁ, কাৰো হেল্প লোৱা নাই।
ইয়াত এতিয়া গুৱাহাটীত মই অকলে হৈ গৈছোঁ। মিনিষ্টাৰে সংগঠনবিলাকৰ লগত মিলি কিনে নিজৰ পকেটত সুমিয়াই দিছে আৰু গুৱাহাটীত বহুতো সংগঠনৰ ল'ৰা এৰি দিছে মোৰ ওপৰত চকীদাৰী কৰিবৰ কাৰণে। দেখিছোঁ মই যেতিয়া কেতিয়াবা ওলাই যাওঁ, মোৰ পিছে পিছে কোনোবা না কোনোবাই থাকে, ফ'ল' কৰে। মোৰ লাইফ থ্ৰেটত আছে, তথাপি মই ফাইট কৰিছোঁ। কাৰ বাবে কৰিছোঁ? কি স্বাৰ্থ আছে মোৰ? মই কিমান দিন থাকোঁ মই অসমত? কিন্তু এতিয়া মোৰ দেউতাই কৈছে লাগিবলৈ, মোৰ ভাইটিসকলে কৈছে লাগিবলৈ। লাগিম মই, যিমানখিনি পাৰিম মই লাগিম, অকলে লাগিম। আৰু চাওক, মিনিষ্টাৰ ছাৰক মই অপেন কৈ আছোঁ এতিয়াও, আপুনি এই চব ইমান বেয়া পলিটিক্স কৰি কিনে লাভ নাই। আপুনি ল'ৰাজনে আপোনাৰ ডিপাৰ্টমেণ্টৰ যোনটো কেলেংকাৰী হৈছে এইটো দাঙি ধৰিছে। কাৰো ছাপৰ্টত বেলেগৰ হেল্প লৈ কিনে, কাৰো পইচা ইনফ্লুৱেঞ্চ হৈ কিনে সেনেকুৱা নহয়। আজিলৈকে কোনে আপোনাৰ ডিপাৰ্টমেণ্টত আজিলৈকে কোনোবাই উঠাইছে? এইটো মই উঠোৱা কথা নে এইটো সংগঠনে উঠোৱা কথা হয়? নে এইটো যিবিলাকে ছাত্ৰ সমাজ চলাই আছে সিহঁতেও উঠাব লাগিছিলে? মইতো কোনোৱে নহয়। মোকতো বহুতে কৈ দিছে কি ইয়াত নাথাকে, ই বিহাৰী মানুহ, এনেকুৱা কিবা বহুত কিবা কিবি মোক বদনাম দি দিছে। মোৰ এই চব মানে শুনি থাকি কিনে মোৰ একো হেৰি পৰা নাই। মোৰ একো এইটো লাগি থাকিবৰ কাৰণে মোৰ একো প্ৰয়োজন পৰা নাই। নিজৰ লাইফত খুচ আছোঁ। কিন্তু আজি মই কৰিছিলোঁ আমাৰ ছাত্ৰ সমাজ, আমাৰ ল'ৰা ছোৱালী যিবিলাকে ডিপ্ৰাইভ হৈছে, আজি গোটেই অসমবাসী ৰাইজৰ মই সকলো মাক আৰু বাপেকক মই সুধিব বিচাৰিছোঁ, যি মাক আৰু দেউতাকবিলাক আৰু পৰিয়ালক মই সুধিব বিচাৰিছোঁ, যেতিয়া ইমান কষ্টৰে নিজৰ সৰু ল'ৰা ছোৱালীক যেতিয়া পঢ়াই কিনে ডাঙৰ কৰে, কি ভাবে আপোনালোকে? চাকৰি এটা পাব বুলি ভাবে। পিছত সিহঁতি যদি পঢ়ি লিখি কিনে চাকৰি এপ্লাই কৰে আৰু যেতিয়া শুনিব চাকৰিটো অলৰেডি ফিক্সড হৈ আছে, তেতিয়া আপোনাক কেনেকুৱা লাগে? আপোনালোকে এইটো ভাবিছেনে নাই? আপোনাৰ ল'ৰা ছোৱালী যে বাৰম্বাৰ যদি পৰীক্ষা দিলেও অলৰেডি সেইটো পৰীক্ষাটো অকল দিয়াহে হ'ব, অলৰেডি গোটেইকেইটা মেনেজ হৈ আছে। সেইটোক লৈ কিনে আজি মাতিছোঁ মই। আজি কিছুমানে মোক IT চেল হৈ গ'ল, কিছুমানে ফেক একাউণ্ট বনাই লৈছে, কিছুমান এটা লবি বনাই লৈছে। কি ল'ৰাজন আগবাঢ়ি গৈ আছে, ল'ৰাজন উঠি গৈ আছে, হাইলাইট হৈ আছে, ইয়াক দবাও এতিয়া। বেলেগৰ কথা এৰক, নিজৰ যিবিলাক মই বন্ধু বুলি ভাবিছিলোঁ, নিজৰ ভাইটি বুলি ভাবিছিলোঁ, সিহঁতি আজি ধকা দিছে। পিঠিত ছুৰি সোমোৱা নিচিনা, চাকু সোমোৱা নিচিনা সোমাই কিনে গৈছে। মই নকৰিব পাৰোঁ, কি দৰকাৰ? মই আজি বুলি ক'লে মই এতিয়া কুইট কৰি কিনে মই চব বন্ধ কৰি দিব পাৰোঁ, কোনো একো ক'ব নোৱাৰে। মই নকৰিব পাৰোঁ। কেলে কৰিছোঁ মই? কোনো কাৰো ইনফ্লুৱেঞ্চত কৰা নাই। মোক কোনো ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে কোনো নোৱাৰে মোক। মই দেখিছোঁ। আৰু এই কেলেংকাৰীত মাতা এজ এ চিটিজেন অফ ইণ্ডিয়া চবৰ অধিকাৰ আছে। চবৰ, এজন বুঢ়া মানুহৰো অধিকাৰ আছে, সৰু ল'ৰা ছোৱালীৰো অধিকাৰ আছে, মিড লেভেল যিকোনো ছোৱালী ল'ৰা চবৰ অধিকাৰ আছে, যিকোনো জনগোষ্ঠী জাতি চবৰ অধিকাৰ আছে। কিন্তু আজি সিহঁতে মোক মেণ্টেলি টৰ্চাৰ দিবৰ কাৰণে মোক ট্ৰাই কৰিছে। হয়, মই ভাঙিও পৰিছিলোঁ, কিন্তু এতিয়া নহয়। এতিয়া মই লাগি কিনে মই দেখাই দিম এতিয়া। আৰু 12 তাৰিখে মই চাওঁ কেনেকুৱা মই এক্সপ'জ কৰিম। যি মোক কৰিব আছে কৰি দিয়ক, মোৰ লাইফ থ্ৰেটত আছে মই জানো। কৰিব আছে কৰি দিয়ক, মোক খাতিৰ নকৰোঁ এই চব। মই লাগিম বুলি কৈছোঁ, এতিয়া মই লাগিমেই। ইমান ক্লিনকৈ সদায় মিনিষ্টাৰ ছাৰে পট মাৰি থাকে। ওলাই আহক না মিনিষ্টাৰ, ওলাই আহক আপুনি। কিমান মেডিয়াবিলাকে আপোনাক মাতি থাকে, আপোনাক ডিবেটৰ কাৰণে মাতি থাকে, মোৰ লগত মোকাবিলা কৰিবৰ কাৰণে মাতি থাকে। কেলে নাহে? কিহৰ ভয় সিমান? আৰু কিছু সংখ্যা আছে যিবিলাকে তেখেতৰ যোনবিলাক চাপলুচি কৰে তেখেতক, সেইসকলে এতিয়া মোক টাৰ্গেট কৰিছে কি আমাৰ বছক কিয় এনেকুৱা ক'ব। সিহঁতি ৰাইজক জানিব দিব বিচৰা নাই কি বছে ওপৰ লেভেলত কি কৰি আছে। সেইকাৰণে সিহঁতি এটা চবে মিলি কিনে মোক দবাব বিচাৰিছে কি কিয় তই এনেকুৱা কৈ আছ।
মোৰ বহুত দুখ লাগে যেতিয়া এই সংগঠন জাতীয় সংগঠনবিলাকে মাত মাতা নাই। মোৰ বহুত দুখ লাগে যেতিয়া নিজৰ মানুহবিলাকে ধোকা দিয়ে। মোৰ একো প্ৰয়োজন হোৱা নাই মই এইটোত লাগি থকাত। মই ইমান টেনশ্যন লৈ কিনে মই মই বেলেগৰ কাৰণে কেলে কৰিম, নিজৰ লাইফ থ্ৰেটত কেলে আনিম। মোক মিনিষ্টাৰ চাহাবে মোক বোলে 5 দিনৰ ভিতৰত জেলত সোমাব বুলি কৈছে। মই কৈছোঁ মই গুৱাহাটীত আছোঁ, আহি কিনে জেলত সোমাই দিয়ক। মই আজি এইটো উঠাই দিয়াৰ কাৰণে আজি মই চিম্পল এটা কথা, মই যোনটো কেলেংকাৰী হৈছে এইটো CM ছাৰক মই দেখাই দিয়াৰ কাৰণে আজি মোৰ ওপৰত এনেকুৱা প্ৰহাৰ কৰিছে আপোনালোকে। আছে বহুত ল'ৰা ছোৱালী মোক ছাপোৰ্ট কৰিছে, বহুত ভাইটি ভণ্টিসকলে মোক ছাপোৰ্ট কৰিছে, সেইবাবে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কিন্তু এটা গ্ৰুপ লবি বনাই লৈছে, কিবা এটা কোনোবাই কমেণ্ট এটা দি দিলে, কোনোবাই এটা পোষ্ট এটা দি দিলে পূৰা এটেক কৰক, এই ল'ৰাটোতো আমুক হয়। মোৰ কাপোৰৰ ওপৰলৈকে কোনোবাই কমেণ্ট কৰিছে বোলে এইটো আমাৰ নিচিনা নেদেখে, এইটো বেলেগ হাইফাণ্ডা, বেলেগ বোলে কোনোবাই কৈ দিয়ে ইংলিছমেন বুলি কৈ দিয়ে, কোনোবাই আৰু কিবা কৈ দিয়ে। আৰু কোনোবাই কৈছে ইমান দিনৰ পৰা বোলে তেখেতে কিয় মাত নেমাতিলে চাহ জনগোষ্ঠী আদিবাসী যিবিলাক প্ৰব্লেম আছে। কোনো মানুহ নিজৰ মাকৰ পেটৰ পৰা শিকি নাহে। আৰু যিহেতু মই এজন ৰেছপনচিবল চিটিজেন, আগতে পঢ়িলোঁ লিখিলোঁ, নিজকে নিজে এষ্টাব্লিছ কৰিছোঁ। যেতিয়া এষ্টাব্লিছ কৰাৰ পাছত যেতিয়া সময় পাইছোঁ মই প্ৰতিটো ক্ষেত্ৰত মাত মাতি আহিছোঁ। আপোনালোকে যিসকলে নাজানে অন্ধভক্ত হয় সেইসকলে গৈ কিনে মোৰ টাইমলাইনত চাই লওক মই মাত মাতিছোনো নাই। আজি এইটো মই মাত মাতিব নালাগিছিলে, আজি এইটো সংগঠনসকলে মাত মাতিব লাগিছিলে। যদি মই মাত মাতি দিছোঁ কিন্তু সেইটো মোকো ছাপোৰ্ট দিয়া নাই, আৰু তাৰ ওপৰত গৈ কিনে মোৰ ওপৰত এটা কমেণ্ট কৰিব আহিছে। মোৰ ধৈৰ্য হেৰাই গৈছিলে। মোক যেতিয়া মোক গছৰ ওপৰত উঠাই কিনে গছ কাটি দিয়া নিচিনা হৈছিলে। কিছুমানে মোক যিবিলাক মই নাম নলওঁ, সিহঁতে কোনো ফেক্টৰে নহয় মই কৈছোঁ, যিবিলাকক মই ভাইটি বুলি ভাবিছিলোঁ, নিজৰ বন্ধু বুলি ভাবিছিলোঁ, সেইসকলে সদায় যেতিয়া মোক কৈ আছিলে কি ৰাজীৱ দা লগত আছোঁ, আপুনি থাকক, আপুনি যেতিয়া 12 তাৰিখে কাৰ্যসূচী ল'লে আমি আহিম, আপোনাক ছাপোৰ্ট দিম। সেই ল'ৰাবিলাকে আজি ফেচবুকত মোৰ কথা বেয়াকৈ লিখিছে। কেলৈ লিখিছে, কি ছেটিং হৈ গ'ল? আৰু সেই তাৰ ওপৰত ফেক একাউণ্ট বনাই কিনে বহুতে কমেণ্ট কৰিব লাগিছে, কাৰণ মোক দুৰ্বল কৰিব বিচাৰিছে। কাৰণ চবেই জানে মই যদি ইমানেই মই বেয়াকৈ মই ফল্ছ কিবা ক্লেইম কৰিছোঁ, তেনেহ'লেতো মোক চৰকাৰে জেলত ভৰাই দিলে হয়। মই আজি যিবিলাক উঠাইছোঁ এটা ফেক্ট হয়। উইদাউট ফেক্টছ এণ্ড ফিগাৰ মই একো কথাই নাপাতোঁ। আজি যিকোনো মানুহ মোৰ জেগাত আজি বেলেগো উঠাব পাৰিলে হয় চব। আজি তিনিচুকীয়াৰ পৰা কিমান ল'ৰাই মোক ফোন কৰিছে, দাদা মই আপোনাৰ লগত আছোঁ। আজি ডিব্ৰুগড়ৰ পৰা কিমান ল'ৰা, যোৰহাট গোলাঘাটৰ পৰা কিমান ল'ৰা কৰিছে। সেইবাবে মই আজি অলপ সাহস পালোঁ, নহ'লে মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ মই আজি কুইট কৰিলোঁ হয়। কাৰণ মাজততো মই অলপ গেপ দি কিনে যেতিয়া গুচি গৈছিলোঁ তেতিয়া বহুতে কৈছিলে ৰাজীৱ দা ক'ত গুচি গ'ল, কি হৈ গ'ল বোলে কেছটো, কিবা ছেটিং হৈ গ'ল। মই কোনো লাইমলাইনত মই আহিবৰ কাৰণে মই নিবিচাৰোঁৱেই। মই যদি নাথাকোঁৱেই ইয়াত, মই লাইমলাইনত কিয় আহিব বিচাৰিম? সেইটো মই কথাটো যেতিয়া গোটেইখিনি যদি হোৱা নাছিলে, তদন্ত হোৱা নাছিলে, সেইবাবে মই নিজে গ্ৰাউণ্ডত নামিলোঁ। মই ফাইট কৰিছোঁ। যদি এপ্ৰিচিয়েট কৰিব নোৱাৰে, লগ দিব নোৱাৰে, দবাব নিবিচাৰিব। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ, যদি আপোনালোকক যদি লাগিছে কি এইটো কৰিব নালাগে, মোক কৈ দিয়ক, মেছেজ দি দিয়ক আজি এই লাইভত। মই যদি 100টা যদি মেছেজ মোৰ ফ্ৰেণ্ড লিষ্টত এৰাউণ্ড 4,500 মোৰ ফ্ৰেণ্ড আছে, সেই 4,500ৰ ভিতৰত যদি 100জনো যদি মোক আজি যদি মেছেজ কৰি দিয়ে ৰাজীৱ দা নালাগে আপুনি কৰিবৰ কাৰণে, মই নকৰোঁ। কৈ দিয়ক নকৰোঁ। কিন্তু মোক পাৰ্চনেলি এটেক কৰা গৈছে, সেই এটেকটো কিন্তু মই বদলা ল'ম বুলি নহয়। মই এইটো যোনটো মই উঠাইছোঁ, মই অকলে হ'লেও মই ফাইট কৰি কিনে এইটো হেক কৰিম। কিন্তু যদি 100জন যদি ল'ৰা যদি মোক কৈ দিয়ে ৰাজীৱ দা নালাগে বুলি, মই বন্ধ কৰি দিম। মই এতিয়াই কৈছোঁ, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। কাৰণ নিজৰ প্ৰফেশ্যনেল নিজৰ পাৰ্চনেল লাইফত হেম্পাৰ হৈছে মোৰ, তথাপিও লাগি আছোঁ। বহুতে ল'ৰা ছোৱালী মই আজি উঠাইছোঁ। আজি যেতিয়া দীন দয়ালৰ স্কিমটো কিমান ল'ৰা ছোৱালীয়ে, হাজাৰ ল'ৰা ছোৱালীয়ে একাউণ্টত পইচা পোৱা নাই, কিন্তু চৰকাৰে অলৰেডি দেখাই দিছে
কি একাউণ্টত পইচা পাই গৈছে বুলি। ক'ত পাইছে যদি চবে যদি পইচা পালে হয় মোক মেছেজ নকৰিলে হয়। চবে সেই ক্ৰেডিটৰ যোনটো অনলাইনত যোনটো আছে নামটো আছে ক্ৰেডিট হৈ গৈছে বুলি দেখাইছে, পইচাটো সোমাই গৈছে বুলি দেখাইছে, সেই পইচাটো সোমোৱা নাই। সেই বেংক ষ্টেটমেণ্টটো আৰু সেইটো দি কিনে মোক চবে মেছেজ কৰিছে, হোৱাটছএপ কৰিছে কি ৰাজীৱ দা আমি নাই পোৱা চাই লওক। কিন্তু এই ডিপাৰ্টমেণ্টে সঞ্জয় কিষাণ ডাঙৰীয়াই অলৰেডি কৈ দিলে পইচা দি দিছোঁ বুলি। সেই ল'ৰাবিলাকে বোলে এভৰি উইক বোলে 2020ৰ কেছ হয়, এভৰি উইক বোলে ডিপাৰ্টমেণ্টত ফোন কৰে, হেড অফিচত ফোন কৰে কি পইচাটো সোমোৱা নাই। আৰু হেড অফিচত সদায় কৈ নেক্সট উইক সোমাব, কিন্তু সোমোৱা নাই। কোনে উঠাব কথাবিলাকে? নুঠাওঁ মই, সংগঠনে উঠাব লাগিছিলে। অপপ্ৰচাৰ যি এটেক কৰিছে মোৰ আজি মনত দুখ লাগিছে। আজি যিসকলে মোক জাতিৰ ওপৰত কমেণ্ট কৰিছে সেইসকলক মই ক'ব বিচাৰোঁ, লাহোৱালত মোৰ ঘৰ, মোৰ দেউতাৰ নাম প্ৰদীপ মাঝি। গৈ কিনে এবাৰ সোধক কোন হয় মই, লাহোৱালত গৈ কিনে এবাৰ কোৱক মোৰ জাতিৰ ওপৰত যিসকলে প্ৰশ্ন কৰিছে। আৰু ইয়াৰ জবাব আপোনাক তেৰছ গোৱালা ডাঙৰীয়াই দিব, তেখেতে যিহেতু জাতীয় মহাসভাৰ সভাপতি হয়। এনেই মানুহক দবাব মই বেছি দীঘল নকৰোঁ এইটো, আপোনালোকৰো বহুত কাম আছে। মোৰ সঁচাকৈ মই আজি বহুত আঘাত পাইছিলোঁ, মই ডিম'টিভেট হৈছিলোঁ। কিন্তু মই এটা ফাইট কৰিম, অকলে হ'লেও ফাইট কৰিম, মই লাগিমে। যোনে যিমান যি ক্ৰিটিচাইজ কৰিব আছে কৰক, যোনে যিমান যি ক'ব আছে কওক, কিন্তু মই যোনটো উঠাইছোঁ মই কমে।